আজি ৰঙালীৰ ৭ বিহুৰ এটা গুৰুত্বপূৰ্ণ বিহু নাঙল বিহু। সেই উপলক্ষে মই উপস্থিত হৈছোঁ এই চামুগুৰি কুটাইপাৰ গাঁৱত। আৰু কুটাইপাৰ গাঁৱৰ এখন চহা কৃষকৰ ঘৰত মই উপস্থিত আছোঁ। মই পোনপ্ৰথমে ইয়াৰ দৃশ্য দেখুৱাবৰ বাবে অনুৰোধ জনাইছোঁ সহযোগী সাংবাদিকগৰাকীক। এয়া হৈছে কুটাইপাৰৰ দৃশ্য। এইদৰে আজি নাঙল বিহু উপলক্ষে এজন চহা কৃষকে নিজৰ নাঙল আৰু যুঁৱলি লগতে যিসমূহ কৃষি কৰ্মত ব্যৱহৃত হৈ থাকে সামগ্ৰী, সেই সামগ্ৰীসমূহ ধুৱাই এইদৰে চাকি বন্তি জ্বলাই আচলতে পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা গৈছে। কিয়নো এই নাঙল বিহু চহা কৃষকসকলৰ কাৰণে অতি গুৰুত্বপূৰ্ণ বিহু। এই বিহু কাৰণ এই নাঙলৰ জৰিয়তে তেওঁলোকে যি বছৰৰ খেতি, সেই বছৰৰ খেতি কৰা পৰিলক্ষিত হয়। গতিকে আজি ৭ বিহুৰ এই নাঙল বিহু অতি গুৰুত্বপূৰ্ণ চহা কৃষকসকলৰ বাবে। আৰু এই মুহূৰ্তত কৃষকজন মোৰ লগত উপস্থিত আছে, তেখেতৰ পৰা কিছু কথা মই জানিবলৈ চেষ্টা কৰিম। হয়, পোনপ্ৰথমে আপোনাক বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। হয়, কি ক'ব আজি নাঙল বিহু, কি ক'ব? দেখিবলৈ পোৱা গৈছে যে আজি আপোনাৰ ঘৰত এইদৰে সুন্দৰভাৱে নাঙল ভাগক ধুৱাই সুন্দৰভাৱে চাকি বন্তি জ্বলাই পূজা অৰ্চনা কৰিছে। কি ক'ব এই বিষয়ে? আমাৰ নাঙল বিহু আজি বিহুৰ দুদিনৰ পাছত আৰু মানে ৭ বিহুৰ গুৰুত্বপূৰ্ণ বিহু বুলি কয়। সেইকাৰণে আমি নাঙল বিহু পাতো। সেইকাৰণে ধুৱাই কৰি সামগ্ৰী মানে ভালকে থৈ দিওঁ। দেখিবলৈ পোৱা গৈছে এতিয়া লাহে লাহে কিন্তু নাঙল মানুহৰ ঘৰত নাইকিয়া হৈছে। আপুনি কিন্তু এই নাঙলৰ যি ব্যৱহাৰ, সেই ব্যৱহাৰ কিন্তু কৰি আছে। কি কৰি আছো? আজিকালি ট্ৰেক্টৰ হ'ল, ট্ৰেক্টৰৰ কাৰণে মানে নাঙল চাঙল মানুহে নোবোৱা হ'ল। আমাৰ কুটাইপাৰ গাঁৱত আছে, প্ৰায় আছে, কিন্তু বেলেগ জেগাতহে নাই। এতিয়া ট্ৰেক্টৰো বাওঁ, নাঙলো বাওঁ, কঠীয়া চঠীয়া পাৰিবৰ কাৰণে নাঙলটো লাগেই 24 টাইম। আৰু দেখিবলৈ পোৱা গৈছে নাঙল আৰু ট্ৰেক্টৰৰ মাজৰ পাৰ্থক্যটো কি? নাঙলে যি হাল বালে কি হয় বা ট্ৰেক্টৰ দি হাল বালে কি হয়? নাঙলে হাল বালে মাটিটো গলাই যায়, ট্ৰেক্টৰে হাল বালে ওপৰে বায়। আৰু মানে আপোনাৰ ট্ৰেক্টৰে হাল বেচিবও পাৰে, কিন্তু নাঙল হাল কমাব পাৰে। নাঙল হাল বোৱাটো আৰু ট্ৰেক্টৰে হাল বোৱাটো বহুত বেছ কম আছে। মাটি অনিষ্ট নকৰে ট্ৰেক্টৰে। মানে এতিয়া আপোনাক এটা মাটি অনিষ্ট নকৰে, মাটি এৰি নাযায়, কিন্তু ট্ৰেক্টৰে বালে আলি কাণটো এহাত দেহাত থাকি যায় ট্ৰেক্টৰে। হয়, আমি নাঙলে বালে অকণো নাথাকে। আপোনাক এটা অনুৰোধ জনাম যে আমাৰ ND24 দৰ্শকসকলক যিসমূহ ইয়াত আছে সামগ্ৰী, সেই সামগ্ৰীসমূহৰ লগত চিনাকি কৰাই দিবৰ বাবে আপোনাক অনুৰোধ জনাম। আপুনি এভাগকে আপুনি চিনাকি কৰাই যাব। হয়, এইটো হ'ল নাঙল। হয়, এইডাল হ'ল হয়, আৰু এইখন হ'ল যুঁৱলি। হয়, এইখন মৈ। হয়, তাৰ পাছত এইটো হ'ল মৈ টকা। তাৰ পাছত এই চাইডত আছে আপোনাৰ এইখন হ'ল বিন্ধা। আপুনি এইখন দেখুৱাই দিয়ক। বিন্ধা এইখন। এই সকলো আপোনাৰ উখোনটো আছে ইয়াত। এইটো হ'ল আপোনাৰ উখোন। তাৰ এই সকলোবিলাক আচলতে এইডাল হ'ল আপোনাৰ হোলোঙা, ধান কঢ়িওৱা। এই সকলোবিলাক আচলতে কৃষি কৰ্মৰ কাৰণে অতিকৈ প্ৰয়োজনীয়। গতিকে আজি এক গুৰুত্বপূৰ্ণ বিহু ৭ বিহুৰ নাঙল বিহু দেখিবলৈ পোৱা গৈছে। আপুনি সুন্দৰভাৱে যিখিনি সামগ্ৰী আচলতে কৃষি কাৰ্যৰ কাৰণে প্ৰয়োজনীয়, সেই সকলোখিনি সামগ্ৰী উলিয়াই লৈছে চোতালত। এইদৰে আচলতে সুন্দৰভাৱে আপুনি চাকি বন্তি জ্বলাই পূজা অৰ্চনা কৰিছে। কি ক'ব এতিয়া? নাঙলৰ ব্যৱহাৰ কম হৈছে, ৰাইজে কমকৈ ব্যৱহাৰ কৰিছে, তথাপিও বিহু পাতিছে। আপুনি কি ক'ব? নাঙলৰ ব্যৱহাৰ ৰাইজে আপোনাৰ কমকৈ কৰিছে, কিন্তু মোৰ হ'লে চলিয়ে থাকে 24 টাইম। তাৰ ভিতৰতহে কেতিয়াবা অসুখ বিসুখত পৰিলেহে ট্ৰেক্টৰ লগাও, এনে নাঙলেই বাই থাকো। হয়, নিশ্চয়কৈ এয়া আছিল এগৰাকী চহা কৃষক। তেখেতে আজি এই নাঙল বিহুৰ দিনাখনেই সুন্দৰকৈ তেখেতৰ যি কৃষি কৰ্মৰ প্ৰয়োজনীয় যিখিনি সামগ্ৰী, নাঙল, যুঁৱলি, মৈ টকা আদি সকলোখিনি উলিয়াই লৈ তেখেতে সুন্দৰভাৱে পূজা অৰ্চনা কৰিছে। কিয়নো এই কৃষকসকলৰ যি কৃষি কৰ্মত অতিকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে এই নাঙলজোৰে। গতিকে এতিয়া দেখিবলৈ পোৱা গৈছে চামুগুৰিৰ যি কুটাইপাৰৰ দৃশ্য। এইদৰে চহা কৃষকসকলে আজি নাঙল বিহুৰ দিনাখনেই নাঙল, মৈ টকা, মৈ আদি সকলো সামগ্ৰী ধুৱাই পখলাই চাকি বন্তি জ্বলাই পূজা অৰ্চনা কৰা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।